নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম কামাণ্ডো বেটেলিয়নৰ ওপৰত। কামাণ্ডো বেটেলিয়নৰ চিলেকশ্যনৰ ওপৰত আপোনালোকে কি পাছ কৰা হ'ব লাগিব, আপোনালোকৰ হাইট কিমান লাগিব, আপোনালোকৰ চেষ্ট কিমান লাগিব, আপোনালোকে কিমান দৌৰিব লাগিব, কিমান টাইমত আপোনালোকে ক্লিয়াৰ কৰিব লাগিব, আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ যিহেতু ভেকেঞ্চি আহিছে, মই গোটেইখিনি কথাই এই ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ চিলেকশ্যন প্ৰচেছ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু কামাণ্ডো বেটেলিয়নটো একেবাৰে হাৰ্ড আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছো হাৰ্ড। ফাৰ্ষ্ট আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, মেল আৰু ফিমেল। তাৰপিছত আপোনালোকৰ মেল জেনেৰেল হাইট, মেল কেণ্ডিডেট জেনেৰেলৰ হাইট বা EWS 167। তাৰপিছত আহিছোঁ OBC MOBC SC মেল 162। তাৰপিছত ST হিলছ আৰু ST প্লেইনছৰ আৰু গোৰ্খাসকলৰ হাইট 160.02 চেণ্টিমিটাৰ। এইখিনি মেল কেণ্ডিডেটৰ হাইট মই জনালোঁ। ভালদৰে শুনি যাব আপোনালোকে, যিহেতু কমেণ্ট কৰিলে প্ৰায় সংখ্যক বহুত কমেণ্ট হৈ যায় আৰু ইমান কমেণ্টৰ ৰিপ্লাই দিয়া ইমান সহজো নহয়। মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, আপোনালোকে কমেণ্টো কৰিব পাৰে। তাৰপিছত আহিছোঁ ফিমেল কেণ্ডিডেটৰ। ফিমেল জেনেৰেল EWS হ'লে 162 চেণ্টিমিটাৰ, OBC MOBC SC হ'লে 157 চেণ্টিমিটাৰ আৰু ST হিলছ ST প্লেইনছ আৰু গোৰ্খা হ'লে তেওঁলোকৰ 152.40 চেণ্টিমিটাৰ হাইট লাগিব। আপোনালোকক হাইটটো মই অলৰেডি জনালোঁ। তাৰপিছত আহিছোঁ চেষ্টৰ, যিহেতু চেষ্ট ল'ৰাসকলৰ বাবে প্ৰযোজ্য, ছোৱালীসকলৰ চেষ্ট নেলাগে। UR EWS OBC MOBC ST SC প্লেইন যদি হয় আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ নৰ্মেল 85 আৰু ফুলালে 5, এক্সপেণ্ডেড বাই 5, টোটেল 90 হ'ব লাগিব। এইটোৱে বহুত হাৰ্ড হৈ যায়, কাৰণ 90 বহুতৰে হোৱা দেখা নেযায়। প্ৰায় ক'বলৈ গ'লে আমাৰ অসমত কম সংখ্যকৰে দেখা যায়। আপোনালোকে গমেই পালে এই কেইটা কাষ্টৰ 85 নৰ্মেল আৰু ফুলালে 5, টোটেল 90। তাৰপিছত ST যদি হিলছ হয় বা গোৰ্খা হয়, ST হিলছ আৰু গোৰ্খাসকলৰ বাবে 80 নৰ্মেল আৰু 85 ফুলালে হ'ব লাগিব। আপোনালোকক মই অলৰেডি জনালোঁ। এতিয়া আহিছোঁ ৰানিঙৰ ওপৰত। যদি আপোনালোকে মেল কেণ্ডিডেট তেতিয়াহ'লে আপোনালোকে 4.8 কিলোমিটাৰ ৰানিং 20 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। ইয়াতে এটা কথা আহি পৰিছে যে 20 মিনিটত কমপ্লিট কৰিলে আপোনালোকে চাকৰিটো নাপাব, কিন্তু কাৰণ কামাণ্ডো বেটেলিয়নৰ চিলেকশ্যন প্ৰচেছেই হাৰ্ড। 20 মিনিটত কমপ্লিট কৰিলে আপোনালোকে হয়তো ফাইনেল মেৰিট লিষ্টত নাম নাহিবও পাৰে। আপোনালোকে যদি কামাণ্ডো বেটেলিয়নত এক্সিলেণ্ট ৰানিং কৰিম বুলি ভাবি আছে তেতিয়াহ'লে 16-17ৰ ভিতৰত আপোনালোকে 16-17ৰ ভিতৰৰ টাইমিঙত আপোনালোকে মাৰিব লাগিব। একজেক্ট টাইমটো মোৰ সিমান ভালকৈ মই গম পোৱা নাই। এইখিনি মাৰিলে আপোনালোকে 20 মাৰ্ক এটা আনিবলৈ সক্ষম হ'ব। ধৰি লওক 16-17ৰ ভিতৰত মাৰিলে 20-19 মাৰ্ক আপোনালোকে পাই যাব মেল কেণ্ডিডেট। ফিমেল কেণ্ডিডেট 2.8 কিলোমিটাৰ, টাইমিং 19 মিনিট। আৰু আপোনালোকে যদি 16 মিনিটত মাৰিব পাৰে 2.8 কিলোমিটাৰ, তেতিয়াহ'লে আপোনালোকৰ এক্সিলেণ্ট বুলি ধাৰ্য কৰা হ'ব আৰু আপোনালোকে 20 মাৰ্ক পাবলৈ সক্ষম হ'ব। মেল কেণ্ডিডেট লং জাম্প 17 ফুট মাৰিলে এক্সিলেণ্ট 20 মাৰ্ক পাবলৈ সক্ষম হ'ব আৰু 9 ফুট মাৰিলে জাষ্ট কোৱালিফাইহে আপোনালোকে কৰিব। ফিমেল কেণ্ডিডেট 13 ফুট মাৰিলে এক্সিলেণ্ট 20 মাৰ্ক পাব, 9 ফুট মাৰিলে কোৱালিফাইড হ'ব। 100 মিটাৰ ৰেচ। 100 মিটাৰ ৰেচ আপোনালোকে গমেই পাইছে। মেল কেণ্ডিডেটৰ 100 মিটাৰ ৰেচ যদি আপোনালোকে 15 ছেকেণ্ডৰ ভিতৰত আহে তেতিয়াহ'লে আপোনালোকে 10 মাৰ্ক পাব আৰু 10 ছেকেণ্ডৰ ভিতৰত আহিলে আপোনালোকে 20 মাৰ্ক পাবলৈ সক্ষম হ'ব। আৰু 100 মিটাৰ ৰানিং 10 ছেকেণ্ডত অহাটো একেবাৰে সম্ভৱ নহয়। হয়তো মোৰ সম্ভৱ, এজন ল'ৰা ছোৱালীও এতিয়ালৈকে 10 ছেকেণ্ডত আহিব পৰা নাই 100 মিটাৰ ৰানিং। এইটো এথলিটসকলেহে পাৰে। আৰু যদি কোনোবাই বহুত বেছি হাৰ্ড ৱৰ্ক বা হাৰ্ড প্ৰেক্টিছ কৰে হয়তো পাৰিবও পাৰে, এইটো নহয় যে নোৱাৰিব, পাৰিবও পাৰে। যদি আপোনালোকে 10 ছেকেণ্ডত 100 মিটাৰ ৰানিংটো কমপ্লিট কৰে তেতিয়াহ'লে 20 মাৰ্ক পাব। আৰু ফিমেল কেণ্ডিডেটৰ 18 ছেকেণ্ডত যদি আপোনালোকে 100 মিটাৰ ৰানিংটো কমপ্লিট কৰে তেতিয়াহ'লে 10 মাৰ্ক পাব। আৰু যদি আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে 20 মাৰ্ক পাবলৈ সক্ষম হ'ব। এটা বিম
কামাণ্ডো বেটেলিয়নত একেবাৰে সহজ উপায়ত 20 নম্বৰটো আনিব পৰাটো হৈছে বিম বা আপোনালোকৰ চিনাপ 14টা মাৰিলে আপোনালোকে 20 মাৰ্ক পাবলৈ সক্ষম হ'ব আৰু যদি আপোনালোকে 4টা মাৰে জাষ্ট কোৱালিফাইহে হ'ব 14টা মাৰাটো একেবাৰে সহজ আৰু কামাণ্ডো বেটেলিয়নত 99% ল'ৰাই বিম এক্সিলেণ্টে মাৰে আপোনালোকে গমে পালে মই অলৰেডি সিলেকশন প্ৰসেছখিনি আপোনালোকক জনালোঁ এতিয়া আপোনালোকে কোনখিনি বস্তুত বেছিকৈ ফোকাস কৰিব লাগিব লং জাম্প আৰু বিম লং জাম্প আৰু বিমত আপোনালোকে যদি এক্সিলেণ্ট মাৰিব পাৰে আপোনালোকৰ বাবে বহুতেই ভাল তাত আপোনালোকৰ 40 নম্বৰ আহিব আপোনালোকে গমে পালে আৰু বাকিখিনি আপোনালোকে ৰানিংটো 20 মিনিট আপোনালোকে টাইম পাব 18 মিনিট বা 17 মিনিটত মাৰিলে আপোনালোকে ভাল মাৰ্ক এটা পাব আৰু 11 মিনিট বা 11 সেকেন্ড বা 12 সেকেন্ডত 100 মিটাৰ ৰেসটো যদি আপোনালোকে কমপ্লিট কৰিব পাৰে তেতিয়াহলে আপোনালোকৰ চাকৰি একেবাৰে নিশ্চিত মই আপোনালোকক আকৌ এবাৰ জনাও বিম আৰু লং জাম্প এক্সিলেণ্ট 11 সেকেন্ড 12 সেকেন্ডৰ ভিতৰত 100 মিটাৰটো আৰু 19ৰ পৰা আপোনালোকে 19ৰ পৰা 17 সেকেন্ডৰ ভিতৰত 17 মিনিটৰ ভিতৰত 19ৰ পৰা 17 মিনিটৰ ভিতৰত যদি ৰানিংটো কমপ্লিট কৰিব পাৰে তেতিয়া আপোনালোকৰ চাকৰি নিশ্চিত কিছুমান কাষ্টৰ বাবে হয়তো কিছুমান কাষ্টৰ বাবে একেবাৰে নিশ্চিত নহব পাৰে কাৰণ বহুত কাট অফ গুচি যায় আপোনালোকে সেইখিনি কৰিলে প্ৰতিটো কাষ্টতে সাফিচিয়েন্স বুলি ধৰা হ'ব আপোনালোকে সেইখিনি টাইমত যদি ৰানিং লং জাম্প বিম গোটেইখিনি কমপ্লিট কৰিব পাৰে তেতিয়াহলে আপোনালোকে চাকৰি পাটো নিশ্চিত বহুত প্ৰেছাৰ ল'ব নালাগে ফাৰ্স্ট টাইম আপোনালোকে ভাবি লওক এটা আপোনালোকে এইম বনাই লওক বোলে মই এইখিনি টাইমতে ক্লিয়াৰ কৰিম বহুত বেছি টাইমো আপোনালোকে আগুৱাই নিব নালাগে যে মই 16 মিনিটতে ৰানিংটো ক্লিয়াৰ কৰিম এনেকৈ ভাবিব নালাগে আপোনালোকে ভাবক 17 মিনিটৰ ভিতৰত ৰানিংটো ক্লিয়াৰ কৰিম 14টা বিম মাৰিম আৰু 17 মই এক্সিলেণ্ট লং জাম্প মাৰিম আৰু 100 মিটাৰ ৰানিংটো 11ৰ পৰা 12 সেকেন্ডৰ ভিতৰত ক্লিয়াৰ কৰিম এনেকৈ ভাবিলে আপোনালোকে কামাণ্ডো বেটেলত আৰামছে সিলেকশন ল'ব পাৰিব যেহেতু আগন্তুক আহিবলগীয়া বছৰসমূহত বা 2024ত আপোনালোকে কামাণ্ডো বেটেলিয়নৰ 5টা কামাণ্ডো বেটেলিয়ন দেখা পাব আৰু বৰ্তমান চলি থকা ৰিক্ৰুটমেন্ট প্ৰসেছতো কামাণ্ডো বেটেলিয়নৰ কিছুমান পদ আছে তাতো আপোনালোকে এনেকৈ ফিজিক্যাল প্ৰসেছ আপোনালোকে গমে পাইছে মই অলৰেডি জনালোৱে আৰু কিবা জানিব লগা থাকিলে তলত কমেন্ট কৰি সুধিব পাৰে আজিলৈ আহিছো জয় হিন্দ জয় ভাৰত